ফলাফল বা বিচাৰ সম্পৰ্কীয় সকলো সিদ্ধান্তৰ বাবে বিচাৰক মণ্ডলী দায়বদ্ধ বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বিগত বৰ্ষত অসমৰ সৰ্বত্ৰে খলকনি তোলা এটি টেলিভিছন অনুষ্ঠান হ'ল বিহুৱতী বোৱাৰী এনবি নিউজত সম্প্ৰচাৰিত হোৱা এই বিহুৱতী বোৱাৰীৰ জৰিয়তে বহু বোৱাৰীয়ে চিনাকিৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে এনবি নিউজৰ মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ বিহুৱতী বোৱাৰী এই অনন্য ধাৰণাটোক সাকাৰ ৰূপ দিয়া নেপথ্য ব্যক্তিগৰাকী হ'ল এনবি নিউজৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক নৃপেন দাস ডাঙৰীয়া বিগত বৰ্ষৰ অভূতপূৰ্ব জনপ্ৰিয়তা আৰু দৰ্শকৰ আশীৰ্বাদক মূলধন হিচাপে লৈ এইবাৰ মহা ধুমধামেৰে বিহুৱতী বোৱাৰী ছিজন 2 আৰম্ভ কৰা হৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা বিহু নচা বোৱাৰী আৰু পৰিয়ালৰ লোকে সমাগম লগাইছেহি গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ বাকৰিত উদ্দেশ্য মেগা অডিশ্যন 500ৰো অধিক বোৱাৰীয়ে অনলাইন অডিশ্যনলৈ বিহু নচা ভিডিঅ' পঠাইছিল তাৰ মাজৰ পৰা 200 গৰাকী বোৱাৰীক মেগা অডিশ্যনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল সেই 200 গৰাকীৰ মাজৰ পৰা 150 গৰাকী মেগা অডিশ্যনৰ বাবে উপস্থিত হৈছেহি গুৱাহাটীত এই 150 গৰাকী বিহুৱতী বোৱাৰীৰ মাজত উৎসাহৰ পাৰ ভঙা অৱস্থা সকলোৰে মাজত খদমদম লাগিছে মেগা অডিশ্যনৰ স্থানত বিচাৰক দীপজ্যোতি হাজৰিকা পূৰবী গগৈ দাস পাহাৰী বৰুৱা কাকতি নৃত্যশিল্পী পৰিচালক অসীম গগৈৰ লগতে এনবি নিউজৰ মহাপ্ৰবন্ধক দাদুমণি বৰা আৰু এনবি নিউজৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক নৃপেন দাস ডাঙৰীয়া উপস্থিত থাকে মেগা অডিশ্যনৰ এই বিশেষ সময়খিনিত উপস্থিত থাকে আৰবি গ্ৰুপৰ অধ্যক্ষ ঋষিৰাজ বৰকটকী তেখেতে অনুষ্ঠানটোৰ সফলতা কামনা কৰে যোৱা বছৰৰ পৰা এই অনুষ্ঠানটো আৰম্ভ হৈছে আৰু যোৱা বছৰৰ পৰাই মই চাগে ইয়াতে ইনভলভ হৈছোঁ মানে ভেৰি ফাৰ্ষ্ট টাইমৰ পৰাই মই ইনভলভ আৰু আশা কৰোঁ এইবাৰো এইটোৰ ছাকচেছ ইমানেই হওক আৰু সকলোকে এইখন যিখন মানে সকলো বোৱাৰী নহয় জানো সকলো বোৱাৰীসকলক যিখন প্লেটফৰ্ম দিছে সেইটো মই আজিলৈকে কোনো দেখা নাছিলোঁ তাৰ বাবে ধন্যবাদ এনবি নিউজক বিগত বৰ্ষৰ দৰে এইবাৰো আৰবি গ্ৰুপে বিশেষভাৱে বিহুৱতী বোৱাৰী ছিজন 2ৰ যাত্ৰাত সহযোগিতা আগবঢ়াব আন বহু শুভাকাংক্ষীও মেগা অডিশ্যনত উপস্থিত থাকি শুভকামনা জনায় যোৱা বছৰ ঘপককৈ এটা বুদ্ধি খেলাইছিল মাথাত যে এই নাচনীবিলাকেতো বহুত মানে সচৰাচৰ গাঁৱৰ ফালে দেখা যায় তেওঁলোকে খুব কম বয়সত বিয়া হৈ যায় বিয়া হোৱাৰ পিছত তেওঁলোকে নচাৰ বাবে কোনো ধৰণৰ প্লেটফৰ্ম নাপায় ভাল প্লেটফৰ্ম এখন তো মই সেইটো অনুভৱ কৰিছিলোঁ অনুভৱ কৰাৰ কাৰণে মই ভাবিলোঁ যে ইয়াত গোটেই যিমান বিহু হয় আমাৰ অসমত চবতে জীয়ৰীবিলাকক বা আমাৰ গাভৰু ছোৱালীবিলাকক নাচিব দিয়া হয় কিন্তু বোৱাৰীৰ কাৰণে উপযুক্ত প্লেটফৰ্ম এখন নাছিল সেইকাৰণে আমি এনবি নিউজৰ ফালৰ পৰা আমাৰ অফিচৰ কেইজনমানৰ লগত আলোচনা কৰি আমি কথা পাতিলোঁ যে আমি এনেকুৱা এটা অসম ভিত্তিত বিহুৱতী বোৱাৰী প্ৰতিযোগিতা পাতিব পৰা যায় নেকি তেতিয়া মোক দুই এজনে ক'লে যে দাদা এইবাৰতো টাইমটো বহুত শ্বৰ্ট আমি অহাবাৰ ভাবিম মই বোলো নহয় এইবাৰেই কৰিম আমি আৰু আপোনালোকৰ কাৰণে লগ লাগি আমি সদৌ অসম ভিত্তিত বিহুৱতী বোৱাৰী প্ৰতিযোগিতা পাতিলোঁ ঈশ্বৰৰ আশীৰ্বাদত আমাৰ পূৰবী বাইদেউ দীপজ্যোতি হাজৰিকাতে যথেষ্ট কষ্ট কৰিছিল আমি খুব ছাকচেছ হৈছিলোঁ বুলি মই ভাবোঁ মই আশা কৰিছোঁ এইবাৰ আটাইকে মই অনুৰোধ জনাইছোঁ আপোনালোককো জনাইছোঁ প্ৰতিযোগীসকলকে যাতে এটা উচ্চ মান বিশিষ্ট হয় এনেকুৱা হ'ব নালাগে যে এনবি নিউজে পাতিছে গাড়ী এখন দিব সেইকাৰণে আমি ইয়াত আহিছোঁ সেইটো নহয় সংস্কৃতিটোৰ মানদণ্ডটো ৰাখিব আপোনালোকে গাড়ীখন মই এইটো কাৰণত দিছোঁ যাতে আপোনালোকৰ উৎসাহটো থাকে কিন্তু গাড়ীখন উদ্দেশ্য নহয় আমাৰ আমি যিবিলাক আমাৰ বোৱাৰী আছে এই বোৱাৰীবিলাক যে জীয়ৰীবিলাকতকৈ কম নহয় সেইটো দেখুৱাব লাগে ইয়াত আৰু যোৱাবাৰ মই চাইছোঁ আমাৰ জাজসকলে কৈছিল আমাৰ চেলিব্ৰিটি জাজবিলাকো কৈছিল যে এনেকুৱা আমি দেখা নাই আগতে বহুত কেইগৰাকী বোৱাৰী আমি উলিয়াইছিলোঁ তেওঁলোকৰ নাচ সঁচাকৈ অতুলনীয় আছিল মই আশা কৰিছোঁ
এইবাৰ তাতকৈ দুগুণ ভাল হ'ব। বিহুৰে বতৰত চেনাই লৈ মনতে পৰে। প্ৰিয় দৰ্শক, বিহুৰে বতৰত চেনাই লৈ মনত পৰে নহয় জানো? কি কৰিব, বিহুৰ বতৰ মানেই হৈছে মৰম ভালপোৱা। গতিকে এই মৰম ভালপোৱালৈ আমি আকৌ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ লৈ ছাফাৰ ইজি প্ৰেজেন্স বিহুৱতী বোৱাৰী ছিজন 2 powered by Anfar since 1950 in association with The Palm Hotel. কেনে পাইছে আমাৰ অনুষ্ঠান চাই? ভাল পাইছে নহয় জানো? কথা পাতি আছিলোঁ চেনাই, কিন্তু কি কৰিব, আমাৰ বিহুৱতীসকলে মানে আমাৰ প্ৰতিযোগীসকলৰ চেনাই আছেই। গতিকে তেওঁলোকৰ চেনাইৰ অযুত মৰম আৰু ভাল পোৱালৈ আমাৰ মাজলৈ আহিছে আপোনালোকৰ সন্মুখত বিহু নাচিবলৈ। আপোনালোকেতো জানেই আমাৰ জাজেছ কোন কোন আছে। আমাৰ মাজত আছে অসমৰ এগৰাকী জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ নৃত্যশিল্পী অসীম গগৈ আৰু লগতে আছে অসমৰ জনপ্ৰিয় বিহু সম্ৰাজ্ঞী পাহাৰী বৰুৱা কাকতি। গতিকে দুয়োগৰাকীকে আমাৰ আজিৰ এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। চাই থাকক এই বিশেষ অনুষ্ঠান NB নিউজৰ বিহুৱতী বোৱাৰী ছিজন 2। আহক আমি আৰম্ভ কৰোঁ আমাৰ মেগা অডিশ্যন। জাপরে বিহুয়ান জাপতে থাকিলে ওই ভাজতে ধরিলে ওই মলি কোনেনো পিন্ধালে ফুলাম কই বিহুয়ানো ধানে দায়াছিলো জানো বাউলি বতাহে হাবিতে ঘুমালো জানো উঠতে বৰলে
গাঁওখনত এতিয়া ক'বলৈ গ'লে বিহু বিহু লাগি গৈছে সকলোৰে গতিকে বিহুৱতী বোৱাৰীসকল সাজুনে সকলো এয়া সকলো সাজু হৈছে মই অকণমান বোৱাৰী এগৰাকীৰ পৰা অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে নমস্কাৰ মই বঙাইগাঁৱৰ পৰা আহিছোঁ আজি হাজবেণ্ডৰ ছাপোৰ্টৰ কাৰণে আমি গুৱাহাটীত আহিব পাৰিছোঁ বঙাইগাঁৱৰ পৰা খুব ভাল লাগিছে মেগা অডিশ্যনত চিলেকশ্যন হৈছোঁ আজি বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ সুন্দৰ আৰু আপুনি নমস্কাৰ মই মীনাক্ষী কলিতা মই মৰিয়নি যোৰহাটৰ পৰা আহিছোঁ যোৰহাটৰ পৰা আহিছে কেনেকুৱা বহুত ভাল লাগিছে সৰ্বপ্ৰথমে NB নিউজলৈ বহুত বহুত ধন্যবাদ এনেকুৱা সুবিধা প্ৰদান কৰাৰ বাবে হয়তো বোৱাৰী হিচাপে আমি এনেকৈ এখন মঞ্চ নাপালোঁ হয় আজি এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে যথেষ্ট আমি কৃতজ্ঞ বিগত ছিজনটো আপোনালোকে চাইছিলে আপুনি পাৰ্টিচিপেট কৰিছিল নেকি নাই কৰা এইবাৰ প্ৰথম তাৰ দেখি আপুনি আপ্লুত হৈছিল যথেষ্ট আপ্লুত হৈছিলোঁ তেতিয়া মই বিয়া হোৱা নাছিলোঁ এতিয়া মোৰ বিয়া হোৱা 3 মাহ হৈছে তেতিয়া ভাবিছিলোঁ যে অংশগ্ৰহণ কৰিম বিশেষকৈ মোৰ পৰিয়ালে বহুত আগ্ৰহী হৈ আছিলে মোৰ বা বহুত আগ্ৰহী হৈ আছিলে যে মোক এই অনুষ্ঠানলৈ পঠাব আৰু তেওঁলোক যথেষ্ট সুখী আজি মই এটা কথা ক'ব বিচাৰিছোঁ যে পূৰ্বতে আমি দেখিছিলোঁ যে যিসকল জীয়ৰীসকল সাধাৰণতে বিহু নাচি থাকে তেওঁলোকে বোৱাৰী হোৱাৰ পিছত মানে সেই সপোনটো হেৰাই যায় তাৰপিছত NB নিউজৰ যিটো মেগা আয়োজন যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিলোঁ তাৰপিছত এটা সুযোগ সুন্দৰ পালে নিশ্চয় যথেষ্ট আপুনি সঁচা কথাই কৈছে বিয়া হোৱাৰ পিছত সকলোৰে প্ৰতিভাবোৰ বিকাশ কৰাৰ সুবিধা নাপায় আজি NB নিউজে সেই সুবিধাকণ প্ৰদান কৰিছে সকলোৱে যথেষ্ট কৃতজ্ঞ তাৰ বাবে আঘোণৰ পথাৰত ধানে দাই আছিলো মৰম বাউলি বতাহে পালে মৰম কাচি তলি বাৰী মৰম হাবিতে সোমালো
উখল মাখল পৰিৱেশ এটাই বিৰাজ কৰিছে জ্যোতি চিত্ৰবনৰ চৌহদত আৰু আমি ক'ব বিচাৰিছোঁ যে বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এতিয়া বিহু লাগি গৈছে সকলোৰে গাত আৰু আমি ক'ব বিচাৰিছোঁ যে অকল যে বোৱাৰীসকল আহিছে এনে নহয় তেওঁলোকৰ লগত শাহুসকল আহিছে তেওঁলোকৰ লগত স্বামীসকল আহিছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম আৰু সমান্তৰালভাৱে তেওঁলোকৰ আমি মুখৰ পৰা দুই এষাৰ বিহুনাম শুনিম গগনা শুনিম মুঠৰ পৰা আমি ক'বলৈ গ'লে জ্যোতি চিত্ৰবনৰ চৌহদটো খুব সুন্দৰ এটা পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত মই বিহুৱতী বোৱাৰীগৰাকীৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে এগৰাকী মাতৃ আছে তেখেতৰ পৰা জানিম আৰু তেখেতৰ হাজবেণ্ড আছে এওঁৰ হাজবেণ্ড আছে আমি প্ৰথমতে হাজবেণ্ডগৰাকীৰ ওচৰলৈকে আহিছোঁ ইমান সুন্দৰকৈ যে এই স্থানলৈকে লৈ আহিছে খুব সহায়টো বিৰাট ভাল লাগিছে আমাৰ দেখি কি ক'বা হয় আমাৰো ভাল লাগিছে যিহেতু এবাৰ ছেকেণ্ড টাইম আপোনাৰ ছিজন 2 হয় যোৱাবাৰো অহাৰ চেষ্টা কৰিছিলে কিন্তু কিছু কৰ্মসূত্ৰে মানে আমি আহিব পৰা নহ'লে তাকে এইবাৰ চান্স পালে অডিশ্যন দিছিলে তাকে পোৱাৰ কাৰণে এইবাৰ আহিছে কি হয় কোন ঠাইৰ পৰা আহিছে যোৰহাট তিয়কৰ পৰা হয় মানে বিহু নচাৰ প্ৰতি পুৰা আগ্ৰহী আগ্ৰহ আছে সৰুৰ পৰাই বহুত সৰুৰ পৰাই নাচে আপুনি মই ধেমাজিৰ পৰা আহিছোঁ ধেমাজিৰ পৰা কোন আহিছে আপোনাৰ মোৰ ছোৱালী আহিছে ছোৱালী হয় তেখেতে কিমান দিন হ'ল বিয়া হোৱা 2 বছৰ হৈছে দুবছৰ দুবছৰ। ক'লৈ বিয়া দিছে লখিমপুৰ পানীগাঁও পানীগাঁৱলৈ মানে আগতে বিহু খুব নাচিছিলে নাচিছিলে বাৰু এই হেঁপাহটো থাকি গ'ল হেঁপাহটো থাকি গ'ল সেইকাৰণে আকৌ লৈ আহিছোঁ যোৱাবাৰ আহিব নোৱাৰিলোঁ আমি NB নিউজে ইমান সুন্দৰ এখন প্লেটফৰ্ম দিছে বোৱাৰীসকলৰ কাৰণে কি ভাল লাগিছে খুবেই ভাল লাগিছে তাতকৈ আৰু সুখী আমি হ'বই পৰা নাই যিহেতু ছোৱালীৰ লগত আজি আমি এইখন মঞ্চ দেখিবলৈ পাইছোঁ খুব ভাল লাগিছে মানে আচ্ছা নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী অংকিতা দাস অংকিতা দাসৰ ঘৰ ক'ত তিয়কতে আমি নাচিবতো এতিয়া নালাগে বাৰু আমি অকণ বিহু নাম এষাৰ শুনিম নে গগনা বজাব কি কৰিম দুইটাই কৰিব পাৰিম বাৰু ঠিক আছে আমি বিহু নাম এষাৰ প্ৰথমতে শুনি লওঁ যিহেতু আমাৰ বিহু আহি আছে আমি অকণ বিহু আগতীয়াকৈ লগাই দিওঁ নেকি ঠিক আছে ফাৰ্ষ্টে মই যোজনা ফাঁকিকে গাই দিছোঁ বসন্ত আহিলে কুলিয়ে বিনালে ও গছে বনে সলালে ঐ পাত এই উজনি নামনি ঢোলৰ গুমনিত ও বিহু বিহু লাগিছে গাত বহুত বহুত ধন্যবাদ জনাইছোঁ আমি আৰু নাচনি দেখিছোঁ আমি হাতত দেখিছোঁ গগনা বজাব পাৰিব কাৰণ আপোনালোকে পাৰফেক্ট হৈ আহিছে আপোনাৰ ওচৰত দেখিছোঁ এটা গগনা ক'ৰ পৰা আহিছে হয় মই মাজুলীৰ পৰা আহিছে কি নাম আপোনাৰ দিনা কলিতা কিমান দিন হ'ল বিয়া হোৱা 4 বছৰ হৈ গ'ল 4 বছৰ মানে এটা বিহু নচা কিমান দিন হ'ল কিমান দিনৰ মূৰত বিহু নাচিছে বিহু নাচি থাকোঁ বাৰু বহাগে নাচি থকা হয় বাৰু দেই হয় কিন্তু এনেকৈ অডিশ্যনবিলাকত বা অহা নাযায় নাই কম্পিটিশ্যনটো একেবাৰে কৰা নাই বিয়া হোৱাৰ পিছত এয়াই প্ৰথম এক্সাইটমেণ্টটো কেনেকুৱা বহুত বেছি দেখিছোঁ গগনা এটা আমি অকণমান শুনিম নেকি অঁ ঠিক আছে নিশ্চয় ধন্যবাদ বাহ কি সুন্দৰ দেখিছোঁ কিবা এটা আপুনি পুৰস্কাৰ লৈহে যাব যেন পাইছোঁ আমি বৰ শুভেচ্ছা কি নাম মোৰ নাম কাবেৰী দত্ত ক'ৰ পৰা আহিছে মই লখিমপুৰ লখিমপুৰৰ পৰা আহিছে লখিমপুৰ কোন ঠাই নাৰায়ণপুৰ আচ্ছা নাৰায়ণপুৰৰ পৰা হয়। কেনেকুৱা এক্সাইটমেণ্টটো কেনেকুৱা ধৰণৰ বহুত ভাল লাগিছে বিয়া হোৱা কিমান দিন হ'ল বিয়া হোৱা মোৰ এতিয়া 9 বছৰ 9 বছৰ হ'ল হয়। সতি সন্তান আছে মোৰ ছোৱালী এজনী আছে 6 বছৰীয়া লৈ আহিছেনে ছোৱালী নাই তাই পৰীক্ষা চলি আছে পৰীক্ষা চলি আছে তাৰ পিছতো বিহু নাছিল আজিৰ পৰা আৰম্ভ ইমান হৈছে। উৎসাহ হয় হয় NB নিউজৰ এই মেগা আয়োজনক লৈ কি ক'বা প্ৰথমতে NB নিউজৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বোৱাৰী বিহুৱতীসকলক এনেকুৱা এখন মঞ্চ দিয়াৰ কাৰণে যোৱাবাৰ সফল পৰ্যায়ৰ মানে প্ৰথম পৰ্যায়ৰ যিখিনি সফল হৈছে তাৰপিছত এবাৰ দ্বিতীয় ছিজন আৰম্ভ কৰিছে গতিকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহু এফাকি হ'ব নেকি অঁ ঠিক আছে মই নাম এটাকে গাই দিছোঁ হ'ব হৈ নেলাগে যাবলৈ কোম্পানীৰ কামলৈ কোম্পানীৰ কামলৈ নালাগে তলবৰ ধন ওই ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা ঐ ৰামায়ণ পঢ়িবা ঐ শুনিনো থাকিবৰে মন ধন্যবাদ চেনাই আহিছে নে পিছে চেনাক নাই অনা এৰি থৈ আহিছোঁ এবাৰ আমাৰ চেনাইসকল আহিছে ক'ত আছে আমি তেওঁলোকৰ পৰা অকণমান জানিম ক'ৰ পৰা আহিছে আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ কি খবৰ হয় ভালে আছোঁ খুব সুন্দৰকৈ সাজি কাচি আহিছে কিমান দিন হ'ল বিয়া হোৱা
বিয়া হোৱা এবছৰ হৈছে। এবছৰ হৈছে। ক'ত ক'ত বিয়া হৈছে? মই কাকপথাৰ জীয়ৰী কাকপথাৰৰে বোৱাৰী হৈছোঁ এতিয়া। চেনাই আহিছে নে লগত? আহিছে 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 ওচৰ মানে অলপ দূৰত আছে। হয় চেনাই সহযোগিতা কিন্তু খুব ভাল দেখিছোঁ। হয় হয় তেখেতে ছাপোৰ্ট কৰাৰ কাৰণে আহিব পাৰিছোঁ ইমান দূৰলৈ হয়তো। ক'ত পাৰ্টিচিপেট কৰিছিলে? আগতে বিয়া হোৱাৰ আগতে মঞ্চবিলাকত কৰিছিলোঁ বিহুৱতী। হয় আৰু এতিয়া কেনেকুৱা লাগিছে এই এক্সাইটমেণ্টটো কেনেকুৱা? বোৱাৰী হোৱাৰ পিছত আকৌ এইযোৰ সাজ পিন্ধিবলৈ পাইছোঁ সঁচাকৈ খুব বেছি ভাল লাগিছে আৰু NB নিউজক বিশেষকৈ এইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। হাত বাউল দি মাতিলে সমনিয়াই জোকাব ও মাতিবা চকুৰে টিপ ফুলৰ গোন্ধে পাই মোৰে গা তোতে নাই হৈ গছকত ভাঙি যাওঁ যতৰ তেখেতে কৰি পাছফালৰ চোতালত তাতে বৈ আছিলো দুপৰীয়া নিজানত তুমিনো চাচি দিয়া মাকো মন কোমলীয়া বুজাব নোৱাৰো কাষতে তোমাকে পাবলে মই বিচাৰো দুটি দেহাই কেতি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।